eligible mission, Assam Rifles, the arms display, Agriculture Department, the various flagship schemes, handloom and textiles, district industries and commerce centers, Assam State Rural Livelihoods Mission, National Urban Livelihoods Mission, the Fishery Department, and the Veterinary and... Thank you, sir. চৌসত্তৰতম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোতে আমাৰ দেশৰ এখন নতুন সংবিধান আমি গ্ৰহণ কৰিছিলোঁ আৰু যাৰ ফলত আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে চলিব পাৰিছোঁ। সংবিধান নহ'লে দেশৰ আইন কানুন ব্যৱস্থা হয়তো নাথাকিলে হয় আৰু আমাৰ গণতন্ত্ৰ ইমান শক্তিশালী নহ'ল হয়। বাবা চাহেব ভীমৰাও আম্বেদকাৰ লগতে যিসকল আমাৰ সংবিধান প্ৰণেতা আছিল, সংবিধান সমিতিৰ সদস্য আছিল, প্ৰত্যেকজনক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু দেশখন আগুৱাই যাওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি প্ৰায় 350 কিলোমিটাৰ নতুন মথাউৰি বনাম আৰু ব্ৰহ্মপুত্ৰ বা অন্য নদীৰ প্ৰতিৰোধৰ যথেষ্ট কাম ইতিমধ্যে আমি হাতত লৈছোঁ। আমি তেজপুৰৰ পৰা আমাৰ প্ৰায় 20 কিলোমিটাৰ অঞ্চল আমি এই অঞ্চলত য'ত গৰাখহনীয়া আছে আমি এইখিনিও কাম আৰম্ভ কৰিম। মুঠৰ ওপৰত ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিবলৈকে প্ৰয়াস কৰিছোঁ, চেষ্টা কৰি যাম। Thank you. নমস্কাৰ। সিমানখিনি মই ক'ব নোৱাৰিম। মই সঁচা কথা কওঁ যে মই আজি কোনো ধৰণৰ ৰাজনৈতিক বিষয়ে কথা ক'ব বিচৰা নাই। আজি আমাৰ বাবে খুব সুখৰ দিন, কাৰণ মই যেতিয়া স্কুলত আছিলোঁ এনেধৰণে গণৰাজ্য দিৱস পালন কৰিবলৈ ওলাই আহিব পৰা নাছিলোঁ। তেতিয়া বন্ধই বেছি থাকে আৰু আমাৰ মনত এনেকুৱা এটা ভাৱ থাকে যে ওলাই গ'লে হয়তো কিবা এটা ঘটিব। কিন্তু বৰ্তমান সময়ত যেনেধৰণে ৰাইজ ওলাই আহিছে আৰু আজিকালিহে আচলতে অনুভৱ হৈছে যে 15 আগষ্ট বা 26 জানুৱাৰী যে সঁচাকৈ আমি ইমান মুকলিমূৰীয়াকৈ আমি উদযাপন কৰিব পাৰিছোঁ আৰু আচলতে লাগে উদযাপন কৰিব। গুৱাহাটীৰ বিষয়ে অৱশ্যে মই এতিয়ালৈকে গম পোৱা নাই, কাৰণ ইয়াতে মই এতিয়া আছোঁ। বোমা নাজানো ফুটিছে, মই একেবাৰে সঁচা কথা কৈছোঁ নাজানো, গতিকে নজনা বিষয়টো ক'লে মোৰ ভুল হ'ব। কাৰণ মইতো চাওক দেই, এই বিষয়ে মই বৰ বেছি হেৰিলে নাযাওঁ যে তেওঁলোকে কোনে বা কি কৰিছে। বহু সময়ত কিন্তু শান্তি মোৰ মতেতো আজি চাওক বহু বছৰ ধৰি কিন্তু এনেকে যে বহুত মানে 15 আগষ্ট বা 26 জানুৱাৰীত কোনোবা ঢুকাইছে বুলি সেই বাতৰিবোৰ নাহা হ'ল কিন্তু। আৰু মুকলিমূৰীয়াকৈ ৰাইজ ওলাই আহে। এতিয়া আজিয়ে তেজপুৰত যিধৰণে ওলাই আহিছে আৰু মানে তেজপুৰৰ লোকসকল সংস্কৃতিবান, এই কথাটোৱে খুব ভাল লাগে। আজি প্ৰতিটো অনুষ্ঠানে ইমান ভালকৈ উপভোগ কৰিলোঁ আৰু সকলোকে শুভকামনা জনাইছোঁ। এনেকৈ প্ৰত্যেকটো দিন অসমৰ আগুৱাই যাওক আৰু যুৱচাম আগুৱাই যাওক। মই ভাবোঁ যে যুৱচাম আগুৱাই গ'লেহে সমাজখন আগুৱাই যাব। মুখ্যমন্ত্ৰী জনপ্ৰিয়তা ইমান ডাঙৰ প্ৰশ্নৰ উত্তৰ মই আচলতে দিয়াৰ যোগ্য বুলি মই নাভাবোঁ, কিন্তু আচলতে তেওঁৰ কাম, তেওঁৰ যিখিনি সৰলতা, ৰাইজৰ মাজলৈ যি ধৰণে তেওঁ গৈছে,
এজন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলি ক'লে অকণমান এনেকুৱা লাগে যেন তেওঁ হয়তো সহজতে ঢুকি পোৱা নাযাব মই ভাবোঁ যে বৰ্তমান সময়ত তেখেতক ইমান সহজে ৰাইজে লগ পায় আৰু তেওঁ প্ৰতিটো খবৰ ৰাখে ৰাইজৰ সেইবাবে চাগে তেওঁ মনত ঠাই দিছে কোনকেইটা কামে আপোনাক স্পৰ্শ কৰিছে চৰকাৰখনৰ বিশেষকৈ যদি 1 2 3 কয় চৰকাৰ বুলি মই এনেকৈ ক'ব নাযাওঁ কিন্তু মহিলা সবলীকৰণৰ ওপৰত খুব ভাল কাম কৰি আছে তেওঁলোকে আৰু সকলো ফালে এতিয়া নিবনুৱাসকলক যি ধৰণে চাকৰি দিছে আগতে এনেকুৱা হৈছিলে যে মই যিহেতু জাগিৰোডৰ লগত বেছিকৈ জড়িত তাৰ প্ৰত্যেক ঘৰ মানুহৰ লগতে খুব ঘৰুৱা সম্পৰ্ক আগতে এনেকুৱা আছিলে যে APSC জাগিৰোডত যিসকলে পাইছিলে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে পোৱা চাকৰি বুলি কোৱা হয় এইবাৰ মোৰ নিজৰ ভাল লাগিছে সাধাৰণভাৱে কাম কৰি খোৱা মানুহ দুজন মানুহৰ ঘৰৰ পৰিয়ালৰ দেউতাকো নাই মাকে যেনে তেনে চলাই আছে ঘৰখন তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি পাইছে তাকো মানে APSC ক্লিয়াৰ কৰিছে খুব ভাল লাগিছে তেওঁলোকে পইচা দিয়াৰ আচলতে সামৰ্থ্যই নাই কাৰণ দুবেলা দুসাঁজ খাবলৈকে নাই ঘৰত গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি পাই পেলাই আহি ঘৰত মানে মাত এষাৰ লগাবলৈ আহে সেইটো মই ভাবিছোঁ যে আটাইতকৈ ডাঙৰ আশীৰ্বাদ সেইবাবেই চাগে আগুৱাই গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ